সকলোলৈকে নমস্কাৰ জনাই মোৰ বলপিয়াম ব্লগৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি সন্ধিয়া বহি থাকোঁতে দাদাহঁতৰ লগত হঠাতে এটা প্লেনিং বনালোঁ যে অহাকালি ক'ৰবাত ফুৰি আহিম। ক'তনো যাম ভাবি লাষ্টত সিদ্ধান্ত ল'লোঁ যে মন্দিৰ ভাগলৈ যাম। তো সেয়েহে আজি ৰাতিপুৱা সোনকালে উঠি দেখিছে নহয় বাইক ধোৱাত লাগি গৈছোঁ। যিহেতু বাইকখন লেতেৰা হৈ আছিলে, বাইকখন অলপ বোলো চাফা কৰি লওঁ, সেইকাৰণে বাইকখন ধুই লৈছোঁ। এতিয়া বাইকখন ধুই কৰি ধুনীয়াকৈ গা পা ধুই কৰি মোৰ ওলাংগৈ। আৰু যি কি নহয় আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। ৰাস্তাত লগ পাই আছোঁ। ৰ'দটো দেখিছে নহয় যিহে খাওঁকৈ ওলাইছে ৰাস্তাত, সেইকাৰণে বেছিকৈ ভিডিঅ' কৰাই নাই। বহুত দূৰ আহিলোঁ, আহি এইফালে পাই গ'লোঁ আমি কলীয়াভোমোৰা দলং। ব্ৰহ্মপুত্ৰ নদী দেখিছে পানী কিমান, আৰু ৰ'দটোৰ কাৰণে মানে ৰাস্তাত একদম ভিডিঅ' কৰাই নাই। মাত্ৰ এটা দুটা ক্লিপ লৈছোঁ আপোনালোকক দেখাবৰ কাৰণে। আপোনালোকে হয়তো ভাবিছে যে দাদাহঁতৰ লগত যাওঁ বুলি কৈ ইহঁতে বাইক লৈ কিয় আহিছে। আচলতে গাড়ীখনৰ চিটতকৈ মানে মানুহৰ সংখ্যাটো বেছি হৈ গ'ল। তো গাড়ীখনত ঠেলা হেঁচাতকৈ যোৱাতকৈ ভাবিলোঁ আমি দুটা বাইক লৈ যাওঁ। তো আমি ভাইটি এটা মই বাইক লৈ গুচি আহিলোঁ, আৰু বাকী দাদাহঁত গাড়ী লৈ আগতেই গ'ল নে এতিয়া পিছতে আহি আছে সেইটো মানে ধৰিব নোৱাৰিলোঁ। আমি যিহেতু দোকানত ৰখিছিলোঁ পানী বটল ল'লোঁ পানী খাবৰ কাৰণে, সেইটো আগতে গ'ল চাগে। তো আৰু যি কি নহওক গৈ মন্দিৰত লগ পাই আছোঁ। তেতিয়ালৈকে সকলোৱে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। কি গৰম, কোনোমতে পাইছোঁহি দিয়ক। আৰু এইফালে মন্দিৰৰ ফ্ৰণ্টত দোকান, কিবা লাগিলে আপোনালোক সকলোৱে ইয়াৰ পৰাই ল'ব পাৰিব। এইফালে মন্দিৰৰ গেটভাগ লিখা আছে দেখিছে শ্ৰী শ্ৰী নাগ শংকৰ দেৱালয়, নাগ শংকৰ বিশ্বনাথ অসম। তো খুবেই সুন্দৰ এটা পৰিৱেশ। বহুত দিন আগতে মানে সৰুতে অহা, আৰু এয়া দেখিছে ভিতৰৰ পৰিৱেশ। সৰুতে অহা যিহেতু আপোনাৰ বহুত দিনৰ পিছত মানে বহুত বছৰৰ পিছত আকৌ মন্দিৰলৈ আহিছোঁ। তেতিয়াও বেলেগ আছিলে, এতিয়াও বহুত বেলেগ কৰি দিলে। আৰু যি কি নহওক আমি ধূপ চাকি জ্বলাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু মন্দিৰ ভাগৰ নিচে কাষতে লাগি থকা পুখুৰীটো চাওকচোন কি ধুনীয়াকৈ ইমানবোৰ কাছ আছে। মাছো আছে বাৰু, কিন্তু মাছবোৰ ওলাই নাহে পাৰলৈ। কাছবোৰ চাওকচোন কি ধুনীয়াকৈ ওলাই আহিছে। আৰু বহুত মানুহে চাই আছে কাছ। চাওক আপোনালোকে কিমান ডাঙৰ, ইয়াতকৈ ডাঙৰ কাছ আছে। আৰু ইয়াক কল দিছোঁ খাবলৈ, কল মানে ভয়ো লাগে দিয়কচোন, কিজানি হাতত কামুৰি ধৰে ন। সৰুতে মাহঁতে কোৱা এষাৰ কথা আছে বোলে, কাছয়ে কামুৰি ধৰিলে সহজতে এৰাই নাযায়। সেইকাৰণে যিহেতু ভয়ো লাগে আঁতৰৰ পৰাই তেনেকৈ হেৰি কৰি দিছোঁ। চাওকচোন কাছবোৰ কিমান কাছৰ আছে ইয়াত, মানে আপোনাৰ কি বুলি ক'ম এতিয়া, মানে হয়তো মোবাইলত আপোনালোকে ভালকৈ ধৰিব পৰা নাই, কিন্তু ইয়াত আপোনাৰ হাজাৰ হাজাৰ কাছ আছে। মানে মন্দিৰৰ মানুহে কোৱা মতে কল খাবৰ কাৰণে চাওক কি ধুনীয়াকৈ তেওঁলোকে আহিছে, ওপৰলৈ উঠি আহিছে। আৰু পুখুৰী পাৰটো যিহেতু গৰা হয়তো পটককৈ উঠি আহিব নোৱাৰে, কিন্তু তেনেকৈ মানে ইটোৰ ওপৰত সিটো গা উঠি সিটোৰ গাৰ ওপৰত ইটো উঠি চাওকচোন কি ধুনীয়াকৈ আহিছে কাছবোৰ কল খাবলৈ। দেখিছে, চাই লওকচোন আপোনালোকে। কাছকে চাই থাকিলেতো পেট নভৰে দিয়কচোন। তো আহিলোঁ আমি আমাৰ পিছৰ পৰ্বলৈ। এয়া দেখিছে বৌ আহিছে, যিহেতু বৌ দাদা সকলোৱে এয়া আপোনাৰ খাবৰ কাৰণে যোগাৰ কৰিছে, চব্জি কাটি আছে। এইফালে চিলিণ্ডাৰ লৈ আহিছোঁ যিহেতু ঘৰৰ পৰা। ইফালে ৰাইজে খাবৰ কাৰণে, ৰাইজৰ তাত যিখিনি ভক্ত আহে তেওঁলোকে খাবৰ কাৰণে বনাই আছে। এতিয়া পৰিৱেশ, কাষৰ পৰিৱেশ ইমানেই ধুনীয়া, গছ আৰু এই সকলো বহি আছে ধুনীয়াকৈ। গৰমটো যিহে বহুত মানে মাৰিছে নহয় আপোনাৰ কি ক'ম। যদিও মানে এইখিনি অলপ ঠাণ্ডাই বাৰু, কাষত যিহেতু গছ আছে অলপমান ঠাণ্ডাই, বতাহ মাৰি আছে অলপ ফিৰফিৰকৈ। তো এইফালে আমাৰ ভাত হৈ গ'ল, দাদাই মই ভাত বাঢ়ি দিলোঁ সকলোৱে বহি খাইছে। তো এইফালে মোৰ ভাতটো খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ এটা নতুন ভিডিঅ' সকলোকে লগ পাম। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকন বাটনটো দবাই দিব। এতিয়ালৈকে বাই বাই।